110 কিলোমিটাৰ গতিবেগৰে আহি আছে ঘূৰ্ণীবতাহ মন্থা আৰু 23খনকৈ জিলাত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে শিক্ষানুষ্ঠান পৰ্যন্ত বন্ধৰ ঘোষণা কৰিছে ইটোৰ পিছত হিটো ভয়ংকৰ সতৰ্কবাণী জাৰি কৰা হৈছে এই ঘূৰ্ণীবতাহৰ বাবে সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক পৰাপক্ষত আজি ঘৰতে থাকক কোন কেইখন ঠাইত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে ক'ত ক'ত শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো ইতিমধ্যে 23খনকৈ জিলা যেহেতু হাই এলাৰ্ট জাৰি কৰিছে প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ গতিবেগেৰে আহি আছে ঘূৰ্ণীবতাহ মন্থাৰ ভয়ংকৰ প্ৰভাৱ পৰিব মন্থাৰে চলাব মুহূৰ্তৰ ভিতৰতে ধ্বংসলীলা ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ মন্থাক লৈ জাৰি কৰা হৈছে সতৰ্কবাণী ভয়ংকৰ সতৰ্কবাণী জাৰি কৰা হৈছে 110 কিলোমিটাৰ গতিবেগত আহিছে মন্থা পুৱাৰে পৰা মন্থাই লৈছে ভয়ংকৰ ৰূপ বিভিন্ন প্ৰান্ততে ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে অন্ধ্ৰপ্ৰদেশতো 23খনকৈ জিলাত জাৰি কৰা হৈছে ৰেড আৰু য়েলো এলাৰ্ট গতিকে সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক শিক্ষানুষ্ঠান বন্ধৰো ঘোষণা কৰিছে প্ৰশাসনৰ তৰফৰ পৰা প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ গতিবেগেৰে এই মন্থা আহিছে দক্ষিণ বংগত মন্থাৰ বাবে প্ৰচণ্ড বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে 28 অক্টোবৰৰ সন্ধিয়া 5 বজাৰ পৰা নিশা 11:30 ভিতৰত অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে মন্থাই দক্ষিণ বংগৰ উপকূলীয় জিলাসমূহতো পৰিব ইয়াৰ ভয়ংকৰ প্ৰভাৱ মন্থাৰ প্ৰভাৱত আগন্তুক 4 দিনলৈ উত্তৰ বংগৰ জিলাসমূহত হ'ব প্ৰচণ্ড বৰষুণ আৰু ইতিমধ্যে ৰাজ্যবাসীও দেখিছে অসমতো মন্থাৰ প্ৰভাৱ পৰিছে বৰ্তমান উত্তৰ পশ্চিম দিশলৈ গতি কৰিছে মন্থাই 110 কিলোমিটাৰ গতিবেগত এই মন্থা আহিছে গতিকে মন্থাক লৈ সকলো চিন্তাত পৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দিছে মন্থাক লৈ ইতিমধ্যে সতৰ্কবাণী সকলো যাতে ঘৰতে থাকে ঘৰৰ ভিতৰতে আশ্ৰয় লয় অন্ধ্ৰপ্ৰদেশতো শিক্ষানুষ্ঠানেই বন্ধৰ ঘোষণা কৰিছে 23খনকৈ জিলালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে দক্ষিণ বংগত মন্থাৰ বাবে প্ৰচণ্ড বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু অসমতো দেখিছে মন্থাৰ প্ৰভাৱ পৰিছে মন্থাৰ বাবে পুৱাৰ পৰাই বৰষুণ আৰম্ভ হৈছে বিভিন্ন প্ৰান্ততে আৰু কৰবাত যদি বৰষুণ পৰা নাই বতৰ ডাউৰিয়া হৈ আছে মন্থাই কিন্তু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব নিশা 11:30 লৈকে মন্থাই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব 28 তাৰিখে অৰ্থাৎ কাইলৈ মন্থাই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে 28 অক্টোবৰ সন্ধিয়া 5 বজাৰ পৰা নিশা 11:30 লৈকে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব মন্থাৰ বাবে এতিয়া 23খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে শিক্ষানুষ্ঠান অন্ধ্ৰপ্ৰদেশৰ শিক্ষানুষ্ঠান পৰ্যন্ত বন্ধৰ ঘোষণা কৰা হৈছে মন্থাক লৈ এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইখনৰ পিছত ইখন জাননী মন্থা অতি ভয়ংকৰ ৰূপত আহিছে 110 কিলোমিটাৰ গতিবেগেৰে আহিছে এই ঘূৰ্ণীবতাহ মন্থাক লৈ আচলতে সকলো চিন্তাত পৰিছে মুহূৰ্ততে মন্থাই চলাব ধ্বংসলীলা আৰু গতিকে সাৱধান থাকক সতৰ্কতা অৱলম্বন কৰক পৰাপক্ষত আজি ঘৰৰ ভিতৰতে আশ্ৰয় লওক আজি ঘৰতে থাকক আৰু আপুনিও দেখা পাইছে হয়তো পুৱাৰে পৰা বতৰ কেনেকুৱা আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা মন্থাৰ প্ৰভাৱ পৰিছে নেকি আপুনি জনাব পাৰিব কমেন্ট কৰক আৰু কমেন্ট কৰি জনাওক আপোনাৰ অঞ্চলত মন্থাৰ প্ৰভাৱ কেনেকুৱা প্ৰভাৱ কি কেনে ধৰণৰ প্ৰভাৱ পৰিছে মন্থাৰ বতৰ ডাউৰিয়া হৈ আছে নেকি আপুনি জনাব পাৰিব বতৰ হেমেকানে আপুনি জনাব পাৰিব বৰষুণ আহিছে নেকি কিয় আপুনি জনাব পাৰিব যেহেতু উত্তৰ পূবতো মন্থাৰ প্ৰভাৱ পৰিছে ঘণ্টাত 110 কিলোমিটাৰ গতিবেগেৰে এই ঘূৰ্ণীবতাহ মন্থা আহিছে গতিকে মুহূৰ্তৰ ভিতৰতে ধ্বংসলীলা চলোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক পৰাপক্ষত ঘৰৰ পৰা আজি বাহিৰলৈ ওলাৰ কথা ভুলতো নাভাবিব ঘৰৰ ভিতৰতে আশ্ৰয় লওক মুহূৰ্ততে কিন্তু ধ্বংসলীলা চলাব মন্থা ইয়াক ঘূৰ্ণীবতাহ মন্থা আহি আছে প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ গতিবেগেৰে আহিছে এই মন্থা উত্তৰ পূবতো ইয়াৰ প্ৰভাৱ পৰিব মন্থাই মুহূৰ্তৰ ভিতৰতে ধ্বংসলীলা চলাব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে 23খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে মন্থাক লৈ এতিয়া ইখনৰ পাছত ইখন সতৰ্কবাণী দিয়া হৈছে মন্থাৰ বাবে এতিয়া হাহাকাৰ অৱস্থা বহুকেইটা প্ৰান্ততে বৰষুণ ইতিমধ্যে আৰম্ভ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ বতৰ কৰবাত যদি খেমেকা কৰবাত আকৌ বৰষুণে পৰিছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা মন্থাৰ প্ৰভাৱ কেনেকুৱা পৰিছে কেনে ধৰণৰ পৰিছে মন্থাৰ প্ৰভাৱ আপুনি জনাব পাৰিব এক ঘূৰ্ণীবতাহ মন্থাৰ প্ৰভাৱ পৰিছে উত্তৰ পূবতো পৰিছে ঘূৰ্ণীবতাহ মন্থাৰ প্ৰভাৱ প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ গতিবেগেৰে এই মন্থা আহিছে গতিকে সাৱধান থাকক যদি আপুনি দূৰণিলৈ যাত্ৰা কৰিম বুলি আজি ভাবিছে পৰাপক্ষত আজি ঘৰৰ ভিতৰতে আশ্ৰয় লওক আজি ঘৰতে থাকক বতৰে কাল ৰূপ ধাৰণ কৰিব প্ৰতি ঘণ্টাত যদি 100 কিলোমিটাৰ গতিবেগেৰে ঘূৰ্ণীবতাহ মন্থা আহে আপুনি ভাবক কিমান ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ গতিবেগেৰে আহি আছে এই ঘূৰ্ণীবতাহ
মন্থা কাল ঘূৰ্ণি মন্থাই মুহূৰ্তৰ ভিতৰতে চলাব ধ্বংসলীলা ইতিমধ্যে 23খনকৈ জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট দক্ষিণ বংগৰ উপকূলীয় জিলাসমূহতো পৰিব প্ৰভাৱ আৰু অসমতো ইয়াৰ প্ৰভাৱ পৰিছে অসমতো পুৱাৰ পৰাই দেখিবলৈ পোৱা গৈছে বৰষুণ পৰিছে বহুকেইটা প্ৰান্ততে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা কি আপুনি কমেন্ট কৰি জনাব পাৰিব আৰু কমেন্টৰ সহায়ত জনাওক বতৰ ডাৱৰীয়া বুলি উল্লেখ কৰিছে ভাৰ্গৱ কাকতিয়ে গুৱাহাটীতো বতাহ বুলি উল্লেখ কৰিছে কিশোৰে বিভিন্ন প্ৰান্তৰ পৰা কমেন্ট কৰিছে বিশ্বনাথতো পুৰা বৰষুণ পৰি আছে বুলি জয়নাল আব্বাসে কমেন্ট কৰিছে নগাঁৱৰ পৰা কৈছো নগাঁৱতো বৰষুণ পৰি আছে বুলি আমিনুল হকে কমেন্ট কৰিছে ৰাজে পাঠকে কমেন্ট কৰিছে যে চিৰাঙতো বৰষুণ পৰি আছে বুলি উল্লেখ কৰিছে বিভিন্ন প্ৰান্ততে বৰষুণ মৰিগাঁৱতো বতৰ খুব বেয়া বুলি উল্লেখ কৰিছে দিনেশ হাজৰিয়ে কমেন্ট কৰি জনাইছে গতিকে আপুনিও কমেন্ট কৰিব পাৰিব আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা মন্থাৰ প্ৰভাৱ পৰিছে নেকি 110 কিলোমিটাৰ গতিবেগত কিন্তু এই মন্থা আহিছে প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ গতিবেগত যদি আহে আপুনি চিন্তা কৰক কিমান বিধ্বংসী ৰূপত আহিছে মন্থাই মুহূৰ্তৰ ভিতৰতে সকলো ধ্বংস কৰি লৈ যাব ধ্বংসলীলা চলিব বুলি এই মুহূৰ্তত উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা চিলাছে কৈছে গুৱাহাটীত বতৰ খুব বেয়া বুলি উল্লেখ কৰিছে সাইফুলে কৈছে বতৰ বেয়া বুলি উল্লেখ কৰিছে মালিগাঁৱতো বতৰ বেয়া বুলি দিনেশ হাজৰিয়ে কমেন্ট কৰি জনাইছে গতিকে আপুনি কমেন্ট কৰক আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা কি আপুনি কমেন্ট কৰিব পাৰিব যেটো মন্থাৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্ততে পৰিছে মন্থাই চলাইছে মুহূৰ্তৰ ভিতৰতে ধ্বংসলীলা শিক্ষানুষ্ঠান পৰ্যন্ত বন্ধৰ ঘোষণা কৰা হৈছে মন্থাৰ বাবে এতিয়া সকলো ফালে হাহাকাৰ এয়া ঘূৰ্ণিবতাহ মন্থাৰ প্ৰভাৱ পৰিছে এতিয়া অসমতো উত্তৰ পূবতো পৰিছে মন্থাৰ প্ৰভাৱ আৰু পুৱাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্ততে বৰষুণ আৰম্ভ হৈছে কৰবাত যদি বৰষুণ নাই তেন্তে বতৰ ডাৱৰীয়া পৰ্যন্ত হৈছে গতিকে মন্থাক লৈ ইখনৰ পিছত সিখন জাননী জাৰি কৰা হৈছে সতৰ্কবাণী জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এয়া ঘূৰ্ণিবতাহ কাল ঘূৰ্ণি মন্থা আহি আছে কাল ঘূৰ্ণি মন্থাৰ প্ৰভাৱ ইতিমধ্যে পৰিছে উত্তৰ পূবত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আসলতে ৰাজ্যবাসীৰ হাহাকাৰ অৱস্থাত পৰিছে মন্থাৰ প্ৰভাৱ যেহেতু ৰাজ্যৰ প্ৰান্তে মন্থাই ধ্বংসলীলা চলাব মুহূৰ্তৰ ভিতৰতে আৰু কাইলৈ দিনটো অধিক সতৰ্কতা অৱলম্বন কৰক অধিক সাৱধানতা অৱলম্বন কৰক ইতিমধ্যে 23খনকৈ জিলালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সকলোকে ঘৰতে থকাৰ বাবে আহ্বান জনোৱা হৈছে হুজাই জিলাতো বতৰ খুব বেয়া বুলি উল্লেখ কৰিছে ফকৰুদ্দিনে হুজাইত বৰষুণ পৰিছে বুলি আবু সৰ্দাৰে কমেন্ট কৰিছে দৰঙত অন্ধকাৰ হৈ আছে বুলি জাহিদুল ইছলামে কমেন্ট কৰি জনাইছে দৰঙতো অন্ধকাৰ হৈ আছে বুলি জাহিদুল ইছলামে কমেন্ট কৰিছে হুজাইৰ পৰা কমেন্ট কৰিছে আব্দুলে বিশ্বনাথত বতৰ ভাল নহয় বুলি উল্লেখ কৰিছে দৰঙৰ খাৰুপেটিয়াতো বতৰ ডাৱৰীয়া হৈ আছে বুলি আনোৱাৰ হুছেইনে কমেন্ট কৰিছে হুজাই জিলাত বতৰ বেয়া বুলি উল্লেখ কৰিছে ফকৰুদ্দিনে গুৱাহাটীতো বতৰ ডাৱৰীয়া বুলি কৈছে ত্ৰিদীপ এলেক্স কলিতা নিউৱে যোৰহাটতো বৰষুণ হৈছে বুলি উল্লেখ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীৰ পৰা কমেন্ট কৰিছে নলবাৰীৰ পৰা কমেন্ট কৰিছে নীলবাগানৰ পৰা কমেন্ট কৰিছে আব্দুলে নীলবাগানৰ পৰা আন এজনে কমেন্ট কৰি জনাইছে যে বতৰ ভাল নহয় নীলবাগানত বুলি উল্লেখ কৰিছে লখিমপুৰৰ পৰা কমেন্ট কৰিছে লখিমপুৰতো বতৰ ভাল নহয় বুলি উল্লেখ কৰিছে নাজিম খানে কমেন্ট কৰিছে তামুলপুৰৰ পৰা কমেন্ট কৰিছে ধুবুৰীতো বতৰ বেয়া বুলি তাপস ৰয়ে কমেন্ট কৰিছে গতিকে সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক ঘূৰ্ণিবতাহ মন্থাৰ প্ৰভাৱ অসমতো পৰিছে আৰু 110 কিলোমিটাৰ গতিবেগত এই ঘূৰ্ণিবতাহ আহিছে আপুনি চিন্তা কৰক মন্থা আহিছে 110 কিলোমিটাৰ গতিবেগত গতিকে চাৰিওফালে হাহাকাৰ অৱস্থা মন্থাৰ বাবে মন্থাই মুহূৰ্তৰ ভিতৰতে ধ্বংসলীলা চলোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে মন্থাক লৈ সতৰ্কবাণী ইখনৰ পাছত সিখন জাননী জাৰি কৰিছে যাতে সতৰ্ক হৈ থাকে সকলো সাৱধানতা অৱলম্বন কৰে আৰু পুৱাৰ পৰাই ডাৱৰীয়া কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন প্ৰান্ততে ডাৱৰীয়া কৰবাত আকৌ বৰষুণো পৰিছে বহু দৰ্শকসকলে কমেন্ট কৰিও জনাইছে যে বৰষুণ ইতিমধ্যে আৰম্ভ হৈছে কৰবাত যদি বতৰ ডাৱৰীয়া কৰবাত বৰষুণ পৰিছে মন্থাক লৈ যিহেতু সতৰ্কবাণীও আছে গতিকে সাৱধান থাকক পৰাপক্ষ দূৰণিলৈ যাত্ৰা আজি দিনটোৰ অন্তত আপুনি নকৰিব কাইলৈও নকৰিব আজিও নকৰিব পৰাপক্ষ ঘৰৰ ভিতৰতে থাকক যদিহে অত্যাৱশ্যকীয় কাম নাথাকে আপুনি দূৰণিলৈ যাত্ৰা অন্তত আজি আৰু কাইলৈ নকৰিব কিয়নো মন্থা কিন্তু 110 কিলোমিটাৰ গতিবেগত আহিছে ঘূৰ্ণিবতাহ মন্থা ইয়া কাল ঘূৰ্ণি মন্থাক লৈ এতিয়া জাননী জাৰি কৰা হৈছে সতৰ্কবাণী জাৰি কৰা হৈছে মন্থাৰ প্ৰভাৱ পৰিব উত্তৰ পূবতো মন্থাৰ প্ৰভাৱ পৰিব 110 কিলোমিটাৰ গতিবেগত আহিছে এই মন্থা আৰু ইতিমধ্যে ৰাজ্যবাসীও দেখিছে যে ডাৱৰীয়া পুৱাৰ ভাগত পৰাই বতৰ খুব বেছি বেয়া কৰবাত বৰষুণ আৰম্ভ হৈছে কৰবাত ধুমুহা আৰম্ভ হৈছে কৰবাত আকৌ বতৰ ডাৱৰীয়া আজি কিন্তু বতৰে এই ৰূপ অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে আপুনি চিন্তা কৰক 110 কিলোমিটাৰ গতিবেগত যদি ধুমুহা বৰষুণ আহে 110 কিলোমিটাৰ গতিবেগত অহা এই কাল ঘূৰ্ণি মন্থাৰ বাবে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মন্থাই কিন্তু মুহূৰ্তৰ ভিতৰতে ধ্বংসলীলা চলাব মুহূৰ্তৰ ভিতৰতে সকলো ভাঙি চিঙি চুৰমাৰ কৰি লৈ যাব এই কাল ঘূৰ্ণি মন্থাই যেটো মন্থাৰ প্ৰভাৱ উত্তৰ পূবতো পৰিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছে বতৰে মুহূৰ্তৰ ভিতৰতে কাল ৰূপ ধাৰণ কৰিব 110 কিলোমিটাৰ গতিবেগত আহি আছে এই
কাল ঘূৰ্ণি মন্থাই ধ্বংসলীলা চলাব ইতিমধ্যে স্কুল পৰ্যন্ত বন্ধ শিক্ষানুষ্ঠান পৰ্যন্ত বন্ধৰ ঘোষণা কৰিছে অন্ধ্ৰপ্ৰদেশত 23খনকৈ জিলালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে উপকূলীয় জিলাসমূহতো পৰিব ইয়াৰ প্ৰভাৱ গতিকে মন্থাক লৈ এতিয়া সকলো চিন্তাত পৰিছে আৰু আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা বাৰু আপুনি কমেন্ট কৰি জনাব পাৰিব যেটো পুৱাৰ ভাগৰ পৰা অসমৰ বিভিন্ন প্ৰান্ততে আৰম্ভ হৈছে ধুমুহা বৰষুণ কাৰ্বি আংলঙতো বতৰ খেমিকা বুলি কৈছে পিকলুনাথে তাৰাঙতো বৰষুণ পৰিছে বুলি উল্লেখ কৰিছে তিনিচুকীয়াৰ পৰা কমেন্ট কৰিছে বলেজ বক্টিয়ে দলগাঁৱৰ পৰা কমেন্ট কৰিছে আজিজুল হকে গোলাঘাটৰ পৰা কমেন্ট কৰিছে পূৰ্ণ বসুমতাৰীয়ে গতিকে আপুনি কমেন্ট কৰি জনাব পাৰিব বতৰ খেমেকানি আপোনাৰ অঞ্চলত আপোনাৰ জিলাখনত আপোনাৰ ঠাইত বতৰ খেমিকা বতৰ ডাৱৰীয়া নে বৰষুণ পৰিছে আপুনি কমেন্ট কৰি জনাব পাৰিব যেটো ৰাজ্যৰ প্ৰান্তে ইতিমধ্যে মন্থাৰ প্ৰভাৱ পৰিছে বুলি দৰ্শকসকলে আমাক কমেন্ট কৰি জনাইছে মন্থা কিন্তু 110 কিলোমিটাৰ গতিবেগত আহিছে আপুনি সাৱধান হওক সতৰ্কতা অৱলম্বন কৰক শিক্ষানুষ্ঠান পৰ্যন্ত বন্ধৰ ঘোষণা কৰিছে মন্থাৰ বাবে মন্থাই ধ্বংসলীলা চলাব মুহূৰ্তৰ ভিতৰতে সকলো ভাঙি চিঙি চুৰমাৰ কৰি লৈ যাব মন্থাই 110 কিলোমিটাৰ গতিবেগত এই মন্থা আহিছে মন্থাক লৈ ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰাজ্যবাসী সাৱধান হওক অসমতো মন্থাৰ প্ৰভাৱ পৰিছে পুৱাৰ পৰাই বতৰ খেমেকা বহুকেইটা প্ৰান্তত ইতিমধ্যে আৰম্ভ হৈছে বৰষুণ আৰম্ভ হৈছে গতিকে আজি যদি আপোনাৰ জৰুৰী কাম নাথাকে অন্তত আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ কথা ভুলতো নাভাবিব আজি ঘৰৰ ভিতৰতে থাকক আৰু দূৰনিলৈ যদি আপুনি যাত্ৰা কৰিম বুলি ভাবি থৈছে আজি বা কাইলৈ তেন্তে আপুনি সেই কাৰ্যসূচী বাতিল কৰক দূৰনিলৈ অন্তত আজিৰ দিনটোত আপুনি যাত্ৰা নকৰিব কাইলৈ যাত্ৰা নকৰিব আজি কিন্তু অধিক ভয়ংকৰ হ'বলৈ গৈ আছে পৰিস্থিতি মন্থা কিন্তু 110 কিলোমিটাৰ গতিবেগত আহিছে আপুনি ভাবক 110 কিলোমিটাৰ গতিবেগত যদি আহে মন্থা তেন্তে কিমান প্ৰভাৱ পৰিব কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিব কিমান বিধ্বংসী ৰূপত আহিছে এই কাল ঘূৰ্ণি মন্থা গতিকে এতিয়া কেৱল আপুনি সাৱধান হোৱাৰ সময় এতিয়া কেৱল সতৰ্ক হোৱাৰ সময় মন্থাৰ প্ৰভাৱ যেহেতু উত্তৰ পূবতো পৰিব ইতিমধ্যে পৰিছে বুলি ক'ব লাগিব কিয়নো বহুকেইটা প্ৰান্ততে বতৰ ডাৱৰীয়া কৰবাত আকৌ আৰম্ভ হৈছে ধুমুহা বৰষুণ ইতিমধ্যে আৰম্ভ হৈছে বহুকেইটা প্ৰান্ততে গতিকে এতিয়া আপুনি কেৱল সাৱধান হোৱাৰ সময় সতৰ্ক হোৱাৰ সময় বতৰে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব 110 কিলোমিটাৰ গতিবেগত এই কাল ঘূৰ্ণি মন্থা আহি আছে গতিকে সাৱধান থাকক সতৰ্কতা অৱলম্বন কৰক 23খনকৈ জিলালৈ যেহেতু হাই এলাৰ্ট জাৰি কৰা হৈছে গতিকে সাৱধান হোৱাৰ সময় এতিয়া আৰু যদি আপুনি কৰবাত ফুৰিবলৈ যাম বুলি ভাবিছে বিশেষকৈ দূৰনিলৈ যদি যাত্ৰা কৰিম বুলি ভাবিছে দূৰনিত কৰবাত ফুৰিবলৈ যাম বুলি ভাবিছে তেন্তে আপোনাৰ সেই কাৰ্যসূচী বাতিল কৰক আজিৰ দিনটো অন্তত আপুনি কলৈকো নাযাব যদি অত্যাৱশ্যকীয় কাম নাথাকে আজিৰ দিনটো অন্তত ঘৰতে থাকক আজি কিন্তু ৰ'দ নিদিয়ে বহুকেইটা প্ৰান্তত বতৰ খেমেকা আৰু বহু প্ৰান্ততে ইতিমধ্যে আৰম্ভ হৈছে বৰষুণে আৰম্ভ হৈছে বহুকেইটা প্ৰান্তত আৰু দৰ্শকসকলেও আমাক জনাই আছে বিভিন্ন প্ৰান্তৰ পৰা কমেন্ট কৰি আমাক জনাই আছে যে বতৰ খেমেকা কৰবাত বৰষুণ পৰিছে কৰবাত বতৰ ডাৱৰীয়া ঠাণ্ডা পৰিছে আজি আৰু কাল ঘূৰ্ণি মন্থাৰ বাবে ঠাণ্ডা পৰিছে কাল ঘূৰ্ণি মন্থাৰ বাবে আজি বতৰ ডাৱৰীয়া কাল ঘূৰ্ণি মন্থাৰ বাবে বৰষুণ আহিছে 110 কিলোমিটাৰ গতিবেগত এই মন্থা আহিছে 23খনকৈ জিলালৈ ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে গতিকে ৰাজ্যবাসীও সাৱধান হওক উত্তৰ পূবতো যেহেতু এই মন্থাৰ প্ৰভাৱ ইতিমধ্যে পৰিছে উত্তৰ পূবতো পৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জনাইছিল আৰু সতৰ্কবাণী জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইখনৰ পাছত সিখন এছপি জাৰি কৰিছে ইখনৰ পাছত সিখন সতৰ্কবাণী জাৰি কৰিছে যে সাৱধান যদি নহয় তেন্তে কিন্তু ভয়ংকৰ বিপদত পৰিব জনতা যেহেতু 110 কিলোমিটাৰ বেগত আহিছে ধ্বংসলীলা চলাব এই মন্থাই মুহূৰ্তৰ ভিতৰতে সকলো ভাঙি চিঙি চুৰমাৰ কৰি লৈ যাব গতিকে এতিয়া কেৱল সাৱধান হোৱাৰ সময় এতিয়া কেৱল সতৰ্ক হোৱাৰ সময় যদিহে আপুনি অকণমান সাৱধানতা অৱলম্বন নকৰে যদিহে আপুনি সতৰ্কতা অৱলম্বন নকৰে তেন্তে কিন্তু ভয়ংকৰ বিপদত পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে এয়া কাল ঘূৰ্ণি মন্থাৰ প্ৰভাৱ ৰাজ্যৰ প্ৰান্তে ইতিমধ্যে পৰিছে বুলি ক'ব লাগিব 110 কিলোমিটাৰ গতিবেগেৰে অহা মন্থাৰ প্ৰভাৱ বিভিন্ন প্ৰান্ততে ইতিমধ্যে পৰিছে যেহেতু বহুকেইটা প্ৰান্ততে বৰষুণ আৰম্ভ হৈছে কৰবাত বতৰ ডাৱৰীয়া বতৰ খেমেকা বৰষুণ আৰম্ভ হৈছে বহুকেইটা প্ৰান্তত গতিকে মন্থাৰ ধ্বংসলীলা শীঘ্ৰে চলিব সাৱধান হোৱাৰ সময় সতৰ্ক হোৱাৰ সময় আৰু যদিহে ভাবি আছে যে দূৰণিলৈ যাত্ৰা কৰিম দূৰণিত ফুৰিবলৈ যাম আজিৰ দিনটো অন্তত আপুনি ঘৰৰ ভিতৰতে আশ্ৰয় লওক